নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিটোলৈ। তো আজি আমি আকৌ লৈ আহিছো এষ্টিমেশ্যন অফ নাম্বাৰ, যোনটো হ'ব তাৰে পাৰ্ট 2। ইয়াৰ আগতে আমি এষ্টিমেশ্যনছ অফ নাম্বাৰছৰ পাৰ্ট 1 টো শিকিছো। আজি আমি পাৰ্ট 2 টো শিকিম। পাৰ্ট 2ত আমি কেইটামান ৰুল শিকিম, কিছুমান এক্সাম্পল শিকিম এবাউট এষ্টিমেশ্যনছ অফ নাম্বাৰছৰ বিষয়ে। তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাৰ ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো। এতিয়া আপোনালোকে স্ক্ৰীনত চাব এষ্টিমেশ্যন টু নিয়াৰেষ্ট টেন্স by rounding off. তো estimation কৰিম nearest tens বিলাকত by rounding off, মানে round figure থকা tens বিলাকত আমি দিয়া নাম্বাৰটো estimate কৰিম। সে এটা মই নাম্বাৰ লৈছো, সে 12 লৈ ললো। 12 তোৰ round figure তো নাই, তো 12 ৰ পৰা round figure থকা tens মই বিচাৰিম। এটা আছে 10, এটা আছে কি 20। এখন আপোনালোকে মোক কক যে 12 ৰ পৰা ৰাউন্ড ফিগাৰ 10 টু ওচৰ, দ্যাট ইজ ৰাউন্ড ফিগাৰ থকা টেন্স দ্যাট ইজ 10 টু ওচৰ, না ৰাউন্ড ফিগাৰ থকা টেন্স দ্যাট ইজ 20 টু ওচৰ। অবভিয়াসলি 12 ৰ পৰা ওচৰ কোন হ'ব? 10 হ'ব। তো ইয়াতে মই যদি লিখো, এটা সাইডত মই লিখো নাম্বাৰ, এটা সাইডত মই লিখো এষ্টিমেটেড ভ্যালু, লিখি যাব পাৰিলে মোৰ লগে লগে আপোনালোকে। তো 12 ৰ এষ্টিমেটেড ভ্যালু হ'ব আমাৰ 10। বুজি পাইছে? নেক্সট যদি মই ইয়াতে আৰু এটা লওঁ, সে মই 18 লৈ লৈছো। ইয়াতে এইখিনি লিখি লওঁ, মই ৰাপ কৰি দিছো, লিখি লৈছে। ওকে, মই ৰাপ কৰি দিছো। এতিয়া নেক্সট আপোনালোকে চাওক, মই নেক্সট লৈছো 18। অখন কক মোক 18 ৰ ওচৰত ৰাউন্ড ফিগাৰ থকা 10 আছে, এটা 20 টেন্স আছে 20, আৰু এটা আছে কোন 10 এটা আছে। both are tens which have round figure that is they contain 0 at the last. ইয়াতে চাওক 18 ৰ ওচৰত কোন আছে? বেছিভাগ ওচৰত আছে 20। 18 ৰ পৰা 10 বহুত দূৰ আছে, that's why 18 ৰ এষ্টিমেটেড ভ্যালু আমি কম কি 20। আই থিংক এইখিনি আপোনালোকৰ ক্লিয়াৰ থাকিব লাগে। ওকে, নেক্সট আপোনালোকে চাব এই 15 টো যদি মই লৈ লওঁ, ইটো অলপ ডিফাৰেন্ট হৈ গ'ল। চাওক 15 টো একেবাৰে মাজত আছে কাৰ 10 আৰু 20। তো 15 ৰ পৰা 20 যিমান দূৰ, 15 ৰ পৰা 10 সিমানে দূৰ। এই ক্ষেত্ৰত যদি মই 15 টোক এষ্টিমেশ্যনত লিখো, 15 ৰ এষ্টিমেটেড ভ্যালু সদায় ডাঙৰ নাম্বাৰটোকে হি কনসিডাৰ কৰিব, দ্যাট ইজ 15 ৰ এষ্টিমেটেড ভ্যালু হ'ব 20। হি অলৱেজ চুজ দ্য বিগাৰ নাম্বাৰ। ওকে, 15 ৰ এষ্টিমেটেড ভ্যালু সদায় 22 হ'ব। এইটো আপোনালোকে মনত ৰাখিব। যদি এনেকুৱা মাজৰ নাম্বাৰ থাকে, 5 থাকে, এনেকুৱা 10 আৰু 20 আছে, ইফালে মাজত 15 আছে, যদি একেবাৰে মাজত থাকে তেনেহলে 15 মানে মাজৰ ডিজিটটোৱে সদায় ডাঙৰ নাম্বাৰটোকে এষ্টিমেশ্যন কৰিব, দ্যাট ইজ সৰুটোক নকৰিব। এইটো ৰুল আই থিংক আপোনালোকে ভালকে বুজি পালে। যদি বুজি পোৱা নাই আৰু এবাৰ চাই লওক, আশা কৰিছো আপোনালোকে বুজি পাব। ওকে, নেক্সট আমি আকৌ এষ্টিমেশ্যন কৰিম। ইয়াতে এষ্টিমেশ্যন টু নিয়াৰেষ্ট হাণ্ড্ৰেডছ। অখন লাষ্ট টাইমত আমি শিকিছিলো নিয়াৰেষ্ট 10, ইয়াতে নিয়াৰেষ্ট 100 বাই ৰাউন্ডিং অফ। অখন আপোনালোকে মোক কক ৰাউন্ড ফিগাৰ থকা হাণ্ড্ৰেডছ বিলাকৰ নাম, যে 100 হওক, 200 হওক, হয় না, 300 হওক, হয় না। তাৰপিছত ডট এনেকুৱাকৈ গৈ কেনে 900 লৈকে আমি ক'ব পাৰো যে দিজ আৰ হাণ্ড্ৰেডছ কণ্টেইনিং কি হাণ্ড্ৰেডছ অফ ৰাউন্ড ফিগাৰ, মানে শেষত আছে তেওঁলোকৰ 0 থকা। বুজি পাইছে এইখিনি আপোনালোকে? ওকে, তো ইয়াতে এইটো এষ্টিমেট কৰিব দিছে যে এটা নাম্বাৰ দিব, হিটুক এষ্টিমেট কৰিব লাগিব তাৰ ওচৰা ওচৰি থকা ৰাউন্ড ফিগাৰৰ হাণ্ড্ৰেডছ বিলাকৰ লগত। এটা মই লৈ লৈছো নাম্বাৰ, ইয়াতে মই লৈ লৈছো এষ্টিমেটেড ভ্যালু, ইয়াতে আছে মই লৈছো 120। অখন আপোনালোকে মোক কক যে 122 ৰাউন্ড ফিগাৰ থকা 100 চাও, ইয়াতে আছে ৰাউন্ড ফিগাৰ থকা 100, ইট উইল বি 100, আৰু এটা আছে আমাৰ 200। তো 122 100 ৰ বেছি ওচৰত না 200 ৰ বেছি ওচৰত? অবভিয়াসলি 122 100 তকৈ ওচৰত হ'ব, দ্যাটস ওয়াই আমি 120 ক এষ্টিমেটেড ভ্যালু কম আমি 100। ওপৰত চাই লব কিহৰ এষ্টিমেশ্যন দিব দিছে। এষ্টিমেশ্যন টু নিয়াৰেষ্ট টেন্স দিছে, এষ্টিমেশ্যন টু নিয়াৰেষ্ট হাণ্ড্ৰেডছ দিছে, নাইবা এষ্টিমেশ্যন টু নিয়াৰেষ্ট 1000 দিছে, যোনটো আমি শিকিম। ওকে, আশা কৰিছো এইটো আপোনালোকে বুজি পাইছে।
ইয়াতে যদি মই 152 লৈ লওঁ আগৰ নিচিনাকে মই দেখুৱাইছো আকৌ এবাৰ এতিয়া যদি মই 152 লৈ লওঁ নহয় 152 সমান ডিসটেন্সত আছে তো 150 ৰ পৰা 200 যিমান দূৰ 150 ৰ পৰা 100 হিমানে দূৰ এটা যদি মই 152 ৰ এস্টিমেশন উলাও 152 সদায় ডাঙৰ নাম্বাৰটোকে এস্টিমেট দেখুৱাব দ্যাট ইজ 150 ৰ এস্টিমেশন হ'ব অলৱেজ 200 হ'ব I think এখিনি আপোনালোকে ধুনিয়াকে বুজি পাইছে ওকে 3 নম্বৰ পইণ্ট চাও ইয়াতে আমি এস্টিমেশন ইয়াতে কৰিম এস্টিমেশন টু নিয়াৰেষ্ট 1000 বাই ৰাউন্ডিং অফ ইয়াতে আকৌ এস্টিমেশন কৰিম কিহত কৰিম এবাৰ থাউজেন্ডস বিলাকত কৰিম মানে ৰাউন্ড ফিগাৰ থকা 1000 বিলাকতে আমি এস্টিমেশন এপ্লাই কৰিম হয় না ইয়াতে যেনে 3000 যেনে 4000 হয় না এইবিলাক আপ টু 9000 লৈকে হে আমি ইউজ কৰিম তো এইবিলাক হৈছে ৰাউন্ড ফিগাৰ মানে থাউজেন্ডস having round figure 1000 2000 3000 4000 up to 9000 লৈকে ইটো আছে তো আহক ইয়াতে এখিনি মই ৰাপ কৰি লৈছো সে এটা মই নাম্বাৰ লৈছো এটা লিখি লৈছো এক সেকেন্ড নাম্বাৰ estimated value okay সে এটা মই নাম্বাৰ লৈছো that is 2100 অখন আপনি মোক কক যে 2102 রাউন্ড ফিগার থকা আগত চাইলো রাউন্ড ফিগার থাকা 1000 কোন আছে এটা আছে 2000 এটা আছে আমাৰ 3000 তো 2100 টু কাৰ ওচৰত আছে ইট উইল বি obviously 2000 ৰ ওচৰত আছে তো যদি মই 2100 টু বিচাৰো রাউন্ড ফিগার থকা 1000 ৰ লৈ কোন আছে that is 2000 I think এখিনি আপোনালোকে বুজি পাইছে সেম যদি মই ইয়াতে এটা লওঁ সে মই 2800 লৈ ললো সো 2800 ৰ পৰা ৰাউন্ড ফিগাৰ থকা 1000 কোডা কোনটো ওচৰত ইট উইল বি 3000 টু ওচৰত হ'ব আৰু 2000 টু বহুত তাত কৰি দূৰত হ'ব তো ইট উইল বি 2800 or estimated value হ'ব that is 3000 I think বুজি পাইছে এখিনি okay এখিনি মই ৰাপ কৰি দিছো অখন যদি মই 2500 টু লৈ লওঁ আগৰ নিচিনা 2500 টু একেবাৰে মাজত আছে কাৰ একেবাৰে মাজত আছে 3000 আৰু 2000 ৰ মাজত কিন্তু আমি 2500 টু কনসিডাৰ কৰিম 3000 লগে এস্টিমেশন হিচাপে তো 2500 টু যদি মই এস্টিমেশন কৰো ইট উইল বি অলৱেজ 3000 তো ডাঙৰ নাম্বাৰটোকে হি সদায় এস্টিমেট কৰিব আশা কৰিছো বুজি পাইছে 4 নম্বৰ পইণ্ট কি কৈছে ইয়াতে কৈছে এস্টিমেশন টু নিয়াৰেষ্ট 10000 by rounding off তো এখন আপনি মোক কক যে রাউন্ড ফিগার থকা 10000 বিলাক কি হল এটো যেনেবা 10000 এটো হল 20000 তাৰ পিছত 30000 ইবিলাক হৈছে রাউন্ড ফিগাৰত থকা 10000 বুলি কব পাৰো তাৰ মানে ইবিলাক আমি কব পাৰো যে 10000s having round figures okay round figures এখিনি স্ক্রিনশট এটা লৈ লওক অখন যদি মই এটা নাম্বাৰ লৈ লৈছো সেম মই লৈছো 10100 তো ইয়াৰ এস্টিমেটেড ভ্যালু কোনটো হ'ব 10100 ৰ ওচৰত কোন আছে নাম্বাৰ ইয়াৰে লিখিম আমি estimated value তো 10100 ৰ ঠাইত কি লিখিম এস্টিমেটেড ভ্যালু কি হৈ যাব obviously ইটো 10000 হৈ যাব সেম যদি মই ইয়াতে কিবাটা লৈ লও বেলেগ নাম্বাৰ সেম মই 10800 লং ইয়াৰ এস্টিমেটেড ভ্যালু এতিয়া কোন হৈ যাব ইয়াৰ এস্টিমেটেড ভ্যালু কোন হৈ যাব 10800 ৰ এস্টিমেটেড ভ্যালু কোন হৈ যাব ইট উইল বি 11000 হৈ যাব কাৰণ 10800 ৰ ওচৰত কোন আছে 11000 হে আছে তো 10800 ৰ এস্টিমেটেড ভ্যালু হৈ যাব আমাৰ 11000 এস্টিমেশন কিউট কৰিছো নিয়াৰেষ্ট 10000 বাই ৰাউন্ডিং অফ মানে ৰাউন্ড ফিগাৰ থকা 10000 বিলাকতে আমি এস্টিমেশন এপ্লাই কৰিছো আশা কৰিছো আপোনালোকে ধুনিয়াকে এখিনি
বুজি পাইছে এতিয়া মই আকৌ আপোনালোকক লৈ আহিলো এষ্টিমেশ্যন টু নিয়াৰেষ্ট 10 লৈ যোনটো আছাগে আগতে আমি কৰিছো কিন্তু মই এটা বিশেষ কাৰণত আপোনালোকক আকৌ ইয়াতে লৈ আহিছো ইয়াতে চাব মই লৈছো সন্মুখত 0 মাজত আছে 5 আৰু ইফালে আছে 10 এষ্টিমেশ্যন কৰিব দিছে নিয়াৰেষ্ট 10 লৈ বাই ৰাউন্ডিং অফ তো ৰাউন্ড ফিগাৰ থকা 10 হল আমাৰ 0 20 30 এইবিলাক আমি পাই আহিছো ঠিক আছে ইয়াতে এইবিলাক আমি নকৰো ইয়াতে দিছে চাওক এফালে আছে আমাৰ 0 এফালে আছে 0 এফালে মাজত আছে একুৰেট 5 আৰু ইফালে 10 আছে তখন যদি মই 8 লৈ লওঁ সেয়াতে মই আকৌ নাম্বাৰ লিখো ইফালে মই এষ্টিমেটেড ভ্যালু লিখি লৈছো এষ্টিমেটেড ভ্যালু লিখি লৈছো ওকে তো ইয়াতে যদি মই 8 লৈ লওঁ 8 ৰ এষ্টিমেটেড ভ্যালু obviously 10 হ'ব বাই নিয়াৰেষ্ট 10s তো obviously 8 ৰ এষ্টিমেটেড ভ্যালু আপোনাক কৈ দিব যে 10 হয় অখন যদি মই এটা 3 লৈ লওঁ 3 টু কি ক'ব আপোনালোকে 3 টু হ'ব আমাৰ নিয়াৰেষ্ট 10 ৰ এষ্টিমেট কৰিলে ইট উইল বি 0 হৈ যাব ওকে তো 3 টু চাব এনেকুৱা যদি 0 থাকে তো 3 এষ্টিমেট কৰিলে ইট উইল বি 0 হৈ যাব সো বি কেয়াৰফুল এনেকুৱা কোৱেশ্চন দিব পাৰে নাইবা যদি মই এটা 2 দিউ 2 টু কি হৈ যাব 0 হৈ যাব এষ্টিমেটেড ভ্যালু টুৰ কি হৈ যাব 0 হৈ যাব I think এইখিনি বুজি পাইছে তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ